আহ, মই এজন নিবনুৱা যুৱক শিক্ষিত। আহ, চাকৰিৰ পিছত সকলোৱে দৌৰি থাকে। মই সম্পূৰ্ণ ব্যতিক্ৰম মানে ৰাস্তাত গৈ লৈছিলো বৃত্তিটো। কিন্তু ভাবিছিলো ইয়াত চৰকাৰে এনেকুৱা হেৰি ল'লে নিশ্চয় সহায় কৰিব, উৎসাহ দিব। কাৰণ আমি দেখি আছিলো দূৰৰ পৰা যে এইটো বিষয়ত খুব আলোচনা হয়। কিন্তু আজি 4 বছৰ মই একো বিষয়তে এইটো প্ৰতিটো মানে ছাবজেক্টতে একোৱে মই সহায় নাপালো, বা যি কি নহওক সেইখিনি মই নৰখি নিজৰ গাঁঠিধন ভাঙি আগবাঢ়িছিলো। তাৰপিছত এতিয়া যিখিনি কৰি কৰি গৈ ইতিমধ্যে এই বছৰৰ পৰা মই ফলন আৰম্ভ কৰিব লৈছিল প্ৰতিটো বিষয়তে। যেনেকে ধৰক আপোনাৰ অমিতা হওক, কল খেতি হওক, তামোল, নাৰিকল, এইবিলাক আপোনালোকে দেখিছে নিশ্চয়। তো সকলোখিনি পানীত যা গ'ল। আৰু লগতে বিশেষকৈ মোৰ বেছি ক্ষতিগ্ৰস্ত হ'ল মোৰ গাহৰি আছিলে 40টামান, তাৰে 6টা সেইদিনাখনে মৃত্যু হ'ল, আৰু 2টা এইকেইদিনতে গৈছে আৰু সংক্ৰমিত হৈ পৰিছে। তাৰপিছত মোৰ মাছ আছে, দেখিছে ফিচাৰীকেইটা প্ৰায় 8.5 বিঘা মাটিৰ মাছ এটাও নাই, সকলো গুচি গ'ল। মই অলপ আগতে জাল মাৰিছিলো, জাল মাৰি আপোনালোকক দেখুওৱা হৈছিল হ'বলৈ। পুঠি মাছহে পালো মই, বাকী নাই, সকলো মেলা মাছ সকলো গুচি গ'ল। মই প্ৰায় 8.5 বিঘা। 8.5 বিঘাত মোৰ মানে প্ৰায় মই যদি ধৰো সেয়াত মোৰ নহ'লেও মই মানে 9-10 লাখ টকা, নহ'লেও 8 লাখ টকা মই মাছ পালো হ'ল। তাৰমানে প্ৰায় 1.5 বছৰীয়া মাছ আছিলে, 2 কেজি, 1.5 কেজি, আধা কেজি এনেকুৱা ধৰণৰ মাছ আছিলে। কিন্তু মই এতিয়া কি হ'ল, মোৰ ইমানে মানে হেৰি হৈছে, মোৰ চিন্তা মই কৰি পাৰ পোৱা নাই। মই কেনেকে আকৌ আগবাঢ়িম? হাতত এটকাও নাই, পইচা নাই। কিন্তু মই যোগাযোগ কৰিলো বিভিন্ন বিভাগৰ লগত। কৰোঁতে ফিচাৰী ডিপাৰ্টমেণ্টৰ এজন আহি তেখেতে আহি সকলো চাই মেলি কৈছে আপোনাৰ এতিয়াও সময় আছে, মাছ মেলিব পাৰিব। কিন্তু তেখেতে এবাৰ মোক নুসুধিলে যে মোৰ হাতত আৰু আৰ্থিকভাৱে সচ্ছল নে মই মাছ মেলিব পৰাকে। তো তেনেকুৱা ধৰণৰ বিভাগবিলাক থাকিলেনো আমাৰ কি লাভ আছে, নহয় জানো? বা এতিয়া যদি বিপদৰ সময়তো এইখিনি মোক নিদিয়ে, হেৰি হৈ যোৱাৰ পিছত মোৰ দি লাভ নাই। তাৰপিছত মোৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ কথা ক'লো, মোৰ ইতিমধ্যে 6টা-7টা গাহৰি যেতিয়া 8টালৈকে ঢুকালে, এতিয়া মোৰ সেই দিনটোৰ পৰা 4 তাৰিখৰ পৰা আজি 14 তাৰিখ 15 তাৰিখ হ'ল, আজিলৈকে মোক না কিবা সহযোগ কৰিছে, না এটা ইনজেকশ্যন দিছে। মই নিজেই গৈ যেতিয়া তাত উপস্থিত হলো, তেতিয়া মোক 2টামান দানাৰ পেকেট দিলে আৰু ভিটামিন 2 পেকেট পঠিয়াই দিলে। তাৰপিছত মই আহি ইয়াৰ পৰা যিখিনি হয় সকলো সংক্ৰমিত সকলো ভিডিঅ' আকাৰত তেখেতসকলক দিওঁ। তেখেতসকলে কিন্তু আজিলৈকে মোক কোনো মানে সুযোগ কোনো দিয়া নাই, মানে মোক সহযোগ কৰা নাই। দুখ লাগিছে। মই যদি এনেকে আগবাঢ়ি যোৱা ল'ৰাজনক যদি এনেকে তেখেতৰ প্ৰতিটো ক্ষেত্ৰত মই বিপদ পাওঁ, প্ৰতিটো ক্ষেত্ৰত সহযোগ নাপাওঁ, তেতিয়াহ'লে মইনো কেনেকে আগবাঢ়ি যাম? মোৰ নিচিনা আৰু 10জন ল'ৰাই আহিওতো কোচ খাই যাব। আৰু ধান খেতিৰ কথাই কৈছো, আজি মই যোৱা বছৰ প্ৰায় 40 বিঘা কৰিছিলো, আৰু ইঞ্চুৰেঞ্চো কৰিলো, ইঞ্চুৰেঞ্চৰ পইচা এটকাও নাপালো। সেইকাৰণে আপোনালোকে যে আজি আহিছে, সেইকাৰণে মোৰ কাৰণে মই এটা ভালো পাইছো যে আপোনালোকৰ যোগেদি এই প্ৰমাণটো থাকি যাব যে আমি এইখিনি কৰিছো, প্ৰমাণ আছে। যোৱাবাৰ কোনো প্ৰমাণ নাই, আপোনালোকক যোগাযোগ নকৰিছিলো, সেইটো মোৰ ভুল হ'ল। যোৱাবাৰ যেতিয়া ইঞ্চুৰেঞ্চ কৰিলো, প্ৰতিটো বিঘাৰ এগেইনষ্টত যিখিনি দিম গৈছিলে, এতিয়া এবিঘাও নাপালো। সকলোখিনি আমাৰ প্ৰায় আধা, মানে মোৰ 25 বিঘামান ধান মোৰ বেয়া হৈছিলে। তাৰ লগতে মোৰ কাষত এজন খুৰা আছে, তেখেতো আছে খেতি, আহকচোন, ক্ষীৰোদ গগৈ, এখেতেও খেতি কৰিছিলে, দুইজনে কৰিছিলে। এখেতেও একেই পদ্ধতি, ইঞ্চুৰেঞ্চ কৰিছিলে, নাপালে। এইবছৰ আমি খেতি কৰিছো। এইবছৰ আমাৰ প্ৰায় এইবিলাক দেখিছে, এইফালে আপুনি কেমেৰাটো দেখাই দিলে পাব, সকলো আমাৰ তল গৈ আছে। আজিৰ পৰা আকৌ আমি ৰুবলৈ আৰম্ভ কৰিছো, কিন্তু আৰম্ভ কৰিলে আমাৰ হাতত কঠীয়া নাই। যিখিনি কঠীয়া আছিলে সম্পূৰ্ণ তল গ'ল। কিন্তু কৃষি বিভাগৰ পৰা আহি তেখেতসকলে যিদিনাখন আহি পিনে মাত্ৰ চালে বেৰ কোবোৱা কথা কেইটামান ক'লে, আমাৰ পৰা বিচাৰিলে কঠীয়া মৰা চেহেৰা বা ধান কৰা চেহেৰা বিচাৰিলে। তো আমি কৈছো যে এতিয়া আপোনালোকে আহক, মই কঠীয়া ব্যৱস্থা কৰক, ধান দিয়ক। তেহেঁতি কৈছে ধান আমাৰ হাতত নাই। তো আমি যদি ধান নাই, আমি ক'ৰ পৰা ধান নাই আকৌ খেতি কৰিম? কেনেকে ধৰণে আগবাঢ়িম? ঠিক আছে, নালাগে, আমাক আৰ্থিকভাৱেতো সেইখিনি যদি মূল্য দিয়ে, তেতিয়া আমি অন্যৰ পৰা আনি ল'ব পাৰোঁ। তো তেনেকুৱা ধৰণৰ কথাবিলাকৰ পৰা অকণমান দুখ লাগিছে। আমি উঠি অহা ল'ৰাখিনিক যদি আজি এনেকে মৰিমুখ কৰি মাৰি পেলাই, আমিনো আগলৈ কি কৰিম? তো চাকৰিমুখী ল'ৰাসকলকতো আমি এটা আদৰ্শ দেখাইছিলো। মোৰ লগতে 10জন সংস্থাপিত হৈছিল, 10টা মানে ইয়াত পৰিয়াল জড়িত হৈছিল। এখেতেও খুৰাইও 8জনক পোহপাল দিছে। আজিতো আমাৰ নিজৰে অৱস্থা বেয়া, তেখেতসকলক ক'ৰ পৰা সংস্থাপন দিম? এইবিলাকে কথা। চৰকাৰৰ এইবিলাক দৃষ্টিগোচৰ হ'ব লাগে, যিহেতু চৰকাৰে প্ৰতিটো বিভাগত বিয়াগুম টকা ইয়াত দিছে। চেণ্ট্ৰেল, যিহেতু আমি শিক্ষিত হিচাপে জানো যে প্ৰতিটো বিভাগলৈ বহুত টকা আহে, নহয় জানো? তো সেই টকাসমূহ যদি আমি যোগ্যজনে নাপাওঁ, কালৈ যায় টকাটো? কি হয়? সেইবিলাক কথাৰ প্ৰশ্নৰ অৱতাৰণা হয়। আপোনালোকৰ যোগেদি এইখিনি যে তেখেতসকলৰ কাণত পৰে। মই চৰকাৰৰ বেয়া বুলি নকওঁ, চৰকাৰৰ বিষয়াসকলৰ হয়তো গাফিলতি হ'ব পাৰে। কিন্তু যিসকল এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি কেইদিনমানৰ আগত আহি তেহাতত কৈ গৈছে যে প্ৰতিটো বিভাগত যিখিনি ক্ষতিগ্ৰস্ত অতি সোনকালে মোকলাই দিব লাগে। তো আমিতো মোকলাই দিব লাগে যেতিয়া ক'লে, আমি নিশ্চয় পাম বুলি ভাবিছিলো, কিন্তু আজিলৈকেতো একোৱেই নাই। ক্ষিপ্ৰতা হিচাপে তাৎক্ষণিকভাৱে কিছুমান যিসকলক দিয়ে তাৰো একো নাই। মই আজিলৈকে এটা ফেনাইল নাপালো। ইয়াতে সোমাই থাকিলো আজি 9-10 দিন 12 দিন। মোৰ নিজৰ এটা গা বেয়া হৈছে, আপোনালোকে দেখিছে হ'বলা, মোৰ জ্বৰ উঠি আছে। আপোনালোকৰ গালেও বিয়পিব পাৰে হয়তো।
কাইলৈ এইটো এটা বেলেগ সংক্ৰমিত হৈ যাব পাৰে। তো তেখেতসকলে আহি মোক অন্ততঃ আহি মোৰ গাটো স্বাস্থ্যটো চাবহি লাগে যে মই কেনেকৈ আছোঁ। বাকীতো জীৱ জন্তু পশু পক্ষী নালাগে ক'বলৈ। তো এনেকুৱা কিছুমান কথা দুখ লাগিছে যে এনেকৈ যদি আমি যাওঁ তেতিয়াহ'লে আমালৈ মোৰ পিছৰ প্ৰজন্মই যে আগবাঢ়ি আহিবটো মোৰ মনে নধৰে, বা পিছৰ প্ৰজন্মক কেনেকৈ উৎসাহিত কৰিম তহঁতি আগবাঢ়ি আহ বুলি, কাৰণ মই নিজেই পোৱা নাই আজি।